এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি গাজাত ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলে। গাজাত ইজৰাইলে কৰা আক্ৰমণৰ ফলত 26 জনকৈ পেলেষ্টাইনী নিহত হৈছে। দখল কৰা পূব জেৰুজালেমত ৰাষ্ট্ৰসংঘৰ বিদ্যালয়ও বন্ধ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ মুৰব্বী এন্টনিও গুটেৰেছে কৈছে যে ইজৰাইলী বাহিনীয়ে এনক্লেভটোত বোমা বৰ্ষণ অব্যাহত ৰাখিছে। মঙলবাৰৰ পুৱাৰ পৰা কমেও 26 জনকৈ পেলেষ্টাইনীক হত্যা কৰা হৈছে। ইজৰাইলৰ আৰক্ষী আৰু বিষয়াসকলে দখল কৰা পূব জেৰুজালেমত UNRWAৰ সৈতে জড়িত 6খন বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। পৰৱৰ্তী খবৰ, সোণাপুৰৰ উচ্ছেদক লৈ 3 সপ্তাহৰ সময়সীমা বান্ধি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। 3 সপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ ভূমি অবৈধভাৱে দখল কৰি থকা বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত নিহত হৈছিল 2জনকৈ লোক। যোৱা বছৰৰ ছেপ্টেম্বৰৰ 12 তাৰিখে সংঘটিত হোৱা উক্ত ঘটনা পুনৰ চৰ্চালৈ আহিছে। উল্লেখ্য যে কচুতলিৰ সেই উচ্ছেদৰ ঘটনাত নিহত হোৱা জুবিৰ আলীৰ পৰিয়ালে ন্যায় আৰু উপযুক্ত ক্ষতিপূৰণ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, দাখিল কৰিছিল লেখ আবেদন। সেই লেখ আবেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক সমগ্ৰ ঘটনা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ 3 সপ্তাহৰ সময় নিৰ্ধাৰণ কৰি দিছে। সোণাপুৰৰ উচ্ছেদৰ সময়ত 2জনকৈ লোক আৰক্ষীৰ গুলীত নিহত হোৱাৰ পাছতো প্ৰশাসনে বিষয়টোৰ কোনো তদন্ত কৰা নাছিল। তাৰোপৰি নিহত 2 ব্যক্তিৰে মৰণোত্তৰ পৰীক্ষাৰো পৰিয়ালৰ লোকক দিয়া নাছিল তথ্য। সেয়ে গোচৰীয় পক্ষই ন্যায়ালয়ৰ দ্বাৰস্থ হৈ নিহতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায় আৰু ক্ষতিপূৰণ বিচাৰিছে। সেই অনুসৰিয়েই ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে। আবেদনকাৰীয়ে ন্যায়ালয়ক আৰক্ষীৰ এনে দায়িত্বহীন কাৰ্যৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰো অনুৰোধ জনাইছে। আন এটা খবৰ, ট্ৰেডিং কেলেংকাৰীৰে জড়িত টেট শিক্ষকক গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি হৈ আছিল পলাতক। ৰাজ্যত অব্যাহত আছে ট্ৰেডিং কেলেংকাৰী। ইতিমধ্যে কেইবাজনো লোকক ট্ৰেডিং কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে যদিও এই কেলেংকাৰী অন্ত পৰা নাই। পুনৰ বৰাকত ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰৰ পাছতে ট্ৰেডিং কেলেংকাৰীৰ বিষয়টো পুনৰ এবাৰ চৰ্চালৈ আহিছে। উল্লেখ্য যে বৰাকত গ্ৰেপ্তাৰ হোৱা ট্ৰেডিং কেলেংকাৰীৰ এই খলনায়কজন হৈছে আবু সুফিয়ান চৌধুৰী। তেওঁ পেছাত এজন শিক্ষক। টেটৰ জৰিয়তে নিযুক্তিপ্ৰাপ্ত শিক্ষক আবু সুফিয়ান চৌধুৰীৰ বদৰপুৰত আছে এখন ব্যক্তিগত বিদ্যালয়। এইদৰে চৰকাৰী নিয়ম উলংঘন কৰি নিজে চৰকাৰী বিদ্যালয়ৰ শিক্ষক হৈও ব্যক্তিগত খণ্ডৰ বিদ্যালয় খুলি লোৱা আবু সুফিয়ান চৌধুৰীয়ে অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত হৈ আছিল। পৰৱৰ্তী খবৰ, কৰিমগঞ্জত বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী পীযুষ হাজৰিকাই। জিলা আয়ুক্ত কাৰ্যালয়ত পৰ্যালোচনা বৈঠক মন্ত্ৰী হাজৰিকাৰ বান নিয়ন্ত্ৰণ আৰু বানৰ পৰৱৰ্তী সময়ৰ ক্ষতিপূৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ নগৰৰ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নগেন্দ্ৰনাথ তিলক চান্দ MV স্কুলত আশ্ৰয় লৈ থকা বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱাৰ লগতে মত বিনিময় কৰে। লংগাই আৰু কুহিয়াৰা নৈৰ বানত আক্ৰান্ত হৈ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 649 গৰাকী আৰু নগেন্দ্ৰনাথ তিলক চান্দ MV স্কুলত 517 গৰাকী লোক আশ্ৰয় লৈ আছে। শিবিৰত উপস্থিত হৈ ৰাইজৰ দুখ দুৰ্দশা অভাৱ সমস্যাৰ বুজ লোৱাৰ লগতে তেওঁলোকে জিলা প্ৰশাসনৰ পৰা সহায় সুবিধা ৰেচন আদি পৰ্যাপ্ত পৰিমাণে পাইছে নে নাই সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে খবৰ লয়। আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোকসকলে যাতে থকাৰ লগতে খাদ্য স্বাস্থ্যজনিত সকলো দিশতে পৰ্যাপ্ত পৰিমাণে সুবিধা লাভ কৰে সেই কথা নিশ্চিত কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশনা দিছে।